আমাৰ কিবা এটা বস্তু পালেই তাত জঁপিয়াই পৰি খামুচি চিকুটি খাই চেছ কৰি দিব খোজে। মই কি কৰিম? মোৰ কাৰণে এটা শব্দতে চেছ। যে তেনেকুৱা কোনো প্ৰস্তাৱৰ বিষয়ে অমিত শ্বাহ ডাঙৰীয়াই মোক কোৱা নাই, ডাইৰেক্টলিও কোৱা নাই, ইনডাইৰেক্টলিও কোৱা নাই, কোনো আলোচনাও হোৱা নাই। এতিয়া আলোচনা নোহোৱা বস্তু এটাত মই চুবাই থাকিলে কি হ'ব? আমাৰ ইয়াতে কিছুমানৰ নিয়ম আছে, কিবা এটা বস্তু পালে তাত চুবাই থাকি ভাল পায়। গতিকে ইছ্যুটো থাকিলে আলোচনা হ'ব, ইছ্যুটো নায়েই যেতিয়া ক'ৰ পৰা আলোচনা হ'ব? আৰু মানুহবিলাক ইমান ধুনীয়াকৈ পাহাৰত থকা মানুহ আহি ভৈয়ামত থাকিব নেকি? চাকমাসকলে এজন এজন মানুহে পাহাৰত থাকে, তেওঁলোকৰ এটা জীৱনশৈলী আছে, তেওঁলোক গুৱাহাটীত আহি কেনেকৈ থাকিব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।